Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশনৰ হেকটিয়াকে অনলাইন এপ্লিকেশন হৈ যোৱা এসিস্ট্যান্ট একাউন্টস অফিসার APDCL আৰু HDCL ৰ যোনকিটা পোষ্ট ওলাইছিলে টোটাল 130 টা পোষ্ট আছিল তাৰ কাৰণে তাতে এখন পেপাৰত জেনাৰেল ইংলিশ থাকিব তাতে এসে ড্ৰাফটিং থাকিব প্ৰিসি থাকিব ঠিক আছে ৰিপোৰ্ট থাকিব পাৰে গ্ৰামাৰ্স থাকিব সো হেখিনি থাকিব তাৰে আজি এসে ড্ৰাফটিংৰ যোনখিনি থাকিব ড্ৰাফটিং আৰু এসে এনে কমপ্লিটলি দুইটা বেলেগ সেপাৰেট সাবজেক্ট হিচাপে ধৰিব পৰা যায় কাৰণ এসে লিখাটো বেলেগ ড্ৰাফটিং বুলি ক'লে মানে আপোনালোকে ড্ৰাফটিং এসে ড্ৰাফটিং বুলি যদি কয় কেতিয়াবা সিলেবাসত এসে ড্ৰাফটিং বুলি আহে ইয়াতো এখন সিলেবাসত কোনবা এখনত এসে ড্ৰাফটিং বুলি আছিল সো এসে ড্ৰাফটিংত মানে কি ড্ৰাফটিং মানে কি কিবাটা বস্তু আপোনালোকৰ শৰ্ট টাইটেল এটা দিয়া থাকে হেতু ভালকে ড্ৰাফট কৰি ডিটেইলছত লিখিব লাগে গুটে ষ্টৰীটো সো এসে ড্ৰাফটিং বুলি ক'লে মানে এসেৰ এটা টাইটেল দিয়া থাকে ড্ৰাফট কৰিব লাগে সো ইয়াতে এসে ড্ৰাফটিং বুলি ক'লে মানে আমি এসে ৰাইটিং বুলি বুজিম সো ইম্পৰ্টেন্ট এসে টপিকস কেটামান মই কৈ দিছো এতিয়া সৰক আপোনালোকক লাইন বাই লাইন মানে গুটেবিলাক টপিকস একদম প্ৰভাইড কৰাটো পসিবল নহয় মোৰ যোনটো কোৰ্স আছে এসিস্ট্যান্ট একাউন্টস অফিসাৰ তাতে মই কেখনমান স্যাম্পল এসে কভাৰ কৰিছো আপোনালোকে এসে কিখনৰ লেংথটো তেহিমানটো লিখিলে হ'ল 4-5খন স্যাম্পল এসেস কভাৰ কৰিছো কেটামান ইম্পৰ্টেন্ট টপিকসৰ ওপৰত কিন্তু ইম্পৰ্টেন্ট এসে টপিকস কিছুমান মই ইয়াৰ মোৰ চেনেলৰ থ্ৰুদি মই আজিৰ ভিডিওটো শেয়াৰ কৰিম এইগিটা এসে টপিকস আপোনালোকে গুগলত সাৰ্চ কৰিব AI ইউজ কৰিব আজিকালি AI বহুত বিলাক এপছ আছে সো তাতে আপোনালোকে এসে টপিকসৰ এই টপিকস বিলাক আপোনালোকে সাৰ্চ কৰিব পাই যাব অলপ নিজৰ ভাষাত বস্তুখিনি বনাই লব এইগিটা বহুত বেছি ইম্পৰ্টেন্ট বাৰ্নিং টপিকস হয় ঠিক আছে সো এটা ইম্পৰ্টেন্ট টপিকস বিলাক হল প্ৰথমটো হল আ ডিসিপ্লিন মাইন্ড ব্ৰিংস হ্যাপিনেস ঠিক আছে এই টপিকটো ইম্পৰ্টেন্ট হ'ব পাৰে আ ডিসিপ্লিন মাইন্ড ব্ৰিংস হ্যাপিনেস এটা ডিসিপ্লিন মাইন্ডে হ্যাপিনেস আনে ফুৰ্তি কহিয়াই আনে সো হেতু বস্তু আৰু বেসিক্যালি প্লেজাৰৰ কথা কৈছে ইয়াতে ডিসিপ্লিন মাইন্ড এটাই মানে এটা ডিসিপ্লিন মাইন্ড যোনটো মাইন্ড আপোনালোকৰ ফ্ৰেশ হৈ থাকে যত আপোনালোকৰ কোনো বেয়া চিন্তা ধাৰণা নাথাকে গুটেবিলাক এটা ডিসিপ্লিন এটা সিকোয়েন্সত থাকে হে মাইন্ডটো হ্যাপিনেস আনে একো টেনশন নাথাকে ঠিক আছে এটা কাজিয়া পেছাল কৰা টাইপৰ নহয় মাইন্ডটো যাতে পিস অফ মাইন্ড থাকে সকলো বস্তুতে একো টেনশন নলয় স্ট্ৰেছ নলয় সো বস্তুটো মিনিংটো তেনেকুৱা হৈছে আপোনালোকে অলপ সাৰ্চ কৰিব এইবোৰ টপিকসৰ ওপৰত কাৰবাৰ যদি কিবা এসে বুকছো আছে হেবিলাকো ৰেফাৰ কৰিব পাৰে আৰু লগতে গুগলত সাৰ্চ মাৰিলে আজিকালি পাই যাব স্মাৰ্টফোন সবৰে হাতে হাতে আছে আৰু তাৰপিছত 2 নম্বৰটো হল কালচাৰ ইজ হোৱাট উই আৰ সিভিলাইজেশ্যন ইজ হোৱাট উই হ্যাভ ঠিক আছে এটা কালচাৰ আৰু সিভিলাইজেশ্যনৰ ওপৰত এখন এসে আছে টপিক আছে এটোৰ ওপৰত আপোনালোকে কভাৰ কৰিব কাৰণ কালচাৰ আৰু সিভিলাইজেশ্যন এই দুটা বস্তু ইম্পৰ্টেন্ট হয় কেতিয়াবা অলপ বেলেগকে আহিব পাৰে টাইটেলটো তো ইয়াতে যোনটো টাইটেল আছে কালচাৰ ইজ হোৱাট উই হ্যাভ সিভিলাইজেশ্যন ইজ হোৱাট উই হ্যাভ কালচাৰ ইজ হোৱাট উই আৰ সিভিলাইজেশ্যন ইজ হোৱাট উই হ্যাভ 3 নম্বৰটো সোশ্যাল ৰিফৰ্ম ইজ এ মিথ if places of worship are open only to all caste and not to all genders ঠিক আছে সো সোশ্যাল ৰিফৰ্ম তো এটা মিথ হ'ব যদিহে প্লেসেস অফ worship বিলাক সকলো কাষ্টৰ কাৰণে খুলি দিয়া হ'ব কিন্তু সকলো জেন্ডাৰ্স কাৰণে খুলি দিয়া নহব কাৰণ আমি দেখো বহুতখিনি বেসিক্যালি মই কোনো ধৰ্মক টাৰ্গেট কৰি নকওঁ কিন্তু বহুতবিলাক আপোনালোকে দেখে যে প্লেসেস অফ worshipত জেন্ডাৰ্স বায়াস থাকে লাইক ফিমেল বিলাকক তাতে এন্ট্ৰি নিদিয়ে সো তেনেকুৱা ধৰণৰ কথা আছে বহুত বিলাকত সো হেখিনি বস্তু ইয়াতে অকমান আপোনালোকে শোকেস কৰিব লাগে 4 নম্বৰটো হল কাষ্ট সিস্টেম ইণ্ডিয়াস এন্ডাৰিং কাৰ্স ঠিক আছে কাষ্ট সিস্টেম যোনটো আছে ইণ্ডিয়াস এন্ডাৰিং কাৰ্স হয় সো হেতুৰ ওপৰত অকমান লিখিব লাগে কাষ্ট সিস্টেমটো আগৰ পাই অবিয়াসলি এটা ডিসএডভান্টেজ সিচুৱেচন ডিসএডভান্টেজ হৈ আছে আমাৰ ভাৰতবৰ্ষৰ কাৰণে সো হেতুৰ ওপৰত আপোনালোকে অলপ লিখিব লাগে তাৰপিছত টেকনলজি ইজ আ ওয়েপন এগেইনষ্ট পভাৰ্টি ঠিক আছে টেকনলজিটো পভাৰ্টিৰ এগেইনষ্ট এটা ওয়েপন হিচাপে কেনেকৈ ইউজ কৰিব টেকনলজি ইউজ কৰি পেলাই কেনেকৈ পভাৰ্টি নাইকিয়া কৰিব সো হেতুৰ ওপৰত লিখিব লাগে 6 নম্বৰটো হল শুড ইউথ ইন ইণ্ডিয়া কনসিডাৰ পলিটিক্স এজ এ কেৰিয়াৰ সো ভাৰতবৰ্ষৰ যোনখিনি যুৱ প্ৰজন্ম আছে তেওঁলোকে পলিটিক্সটো কেৰিয়াৰ হিচাপে ৰাজনীতিটো কেৰিয়াৰ হিচাপে কনসিডাৰ কৰিব লাগেনে সো হেতুৰ ওপৰত হেতু আপোনালোকৰ নিজৰ মানে মতামতখিনি জনাব ইয়াতে নিজে কি ভাবে নিজৰ থটছখিনি থিংকিংখিনি ইয়াতে শোকেস কৰিব 7 নম্বৰটো হল গভৰ্নমেন্ট সাৰ্ভিলেন্স গুড অৰ বেড সৰি গভৰ্নমেন্ট সাৰ্ভিলেন্স গুড অৰ বেড ঠিক আছে গভৰ্নমেন্টে যেনেকৈ আমাৰ ওপৰত তাকঝাক কৰি থাকে চকু দি থাকে হেতু গুড অৰ বেড হয় কাৰণ ৰিসেন্টলি আমি জানে নৰেন্দ্ৰ মোদী চৰকাৰে হোৱাটছএপৰ পৰা অথৰিটি বিচাৰিছিলে সো হোৱাটছএপতো আপোনালোকে যি মেছেজ সেন্ড কৰে ভয়েস মেছেজ কৰক বা যি কোনো ফটো শেয়াৰ কৰক হেবিলাক গভৰ্নমেন্টৰ সাৰ্ভিলেন্সত থাকিব আপোনালোকে গম পাই থাকিব কিন্তু হোৱাটছএপে ইণ্ডিয়ান গভৰ্নমেন্টক হেখিনি এক্সেস দিয়াত কি বুলি কয় হোৱাটছএপে নিদু বুলি ক'লে কাৰণ হোৱাটছএপটো আপোনালোকৰ হোৱাটছএপে হেতু প্ৰভাইড নকৰো বুলি ক'লে হেতু কাৰণে আছা ইণ্ডিয়ান গভৰ্নমেন্টৰ লগত হোৱাটছএপৰ এতিয়াও অকমান প্ৰবলেম চলি আছে আৰু লগতে হোৱাটছএপ ইণ্ডিয়াৰ পৰা উঠি যোৱাৰ সম্ভাৱনা আছে
নেক্সট আহিবলগীয়া বছৰ কেইবছৰমানৰ ভিতৰত চ' সেইটো বস্তু কথা চ' গভৰ্ণমেণ্টৰ ছাৰ্ভিলেঞ্চটো গুড নে বেড সেইটো আপোনালোকৰ ওপৰত ক'ব আৰু লগতে ছাৰ্ভিলেঞ্চ নকৰিলেও হয় ইয়াতে বহুতবিলাক ক্ৰিমিনেল মাইণ্ডেড পিপল বেছি আছে যিহেতু আমাৰ এখন পপুলেশ্যন এক্সপ্ল'শ্যন মানে পপুলেশ্যন বেছি থকা দেশ হয় ইয়াতে অলৰেডি অভাৰ পপুলেটেড কাণ্ট্ৰি হয় আমি ইমান পপুলেশ্যন দৰকাৰ নহয় একচুৱেলি এতিয়া বহুতবিলাক দেশত ধৰক পপুলেশ্যন বেছি কাৰণে ইয়াতে একচুৱেলি পভাৰ্টি বেছি চ' পপুলেশ্যনটোৱে মেইন কাৰণ হয় পপুলেশ্যনটো এটা প্ৰকাৰে আপোনালোকৰ ষ্ট্ৰেংথ হ'ব পাৰে কিন্তু এটা ছাইডৰ পৰা উইকনেছো হ'ব পাৰে পপুলেশ্যনটো ষ্ট্ৰেংথ এইটোৱে হয় যে ইয়াতে ধৰক কিবা এটা কাম কৰিলে এতিয়া ধৰক আপোনালোকে ছাপ'জ ইউটিউব চেনেল এটা খুলিলে ইয়াতে পপুলেশ্যন বেছি কাৰণে আপোনালোকৰ ভিউজ বেছি আহিব পাৰে যিকোনো ভিডিঅ'টোত চ' চবেই কোনোবা নহয় কোনোবাই চাবই কিন্তু পপুলেশ্যন কম থাকিলে হয়তো কিবা মানে কোৱালিটি ভিডিঅ'জ নবনালে মানে আপোনালোকৰ কোৱালিটিজ ভিডিঅ' বনালেহে আপোনালোকৰ ভিউজ আহিব তেনেকুৱা ধৰণৰ কথা ইয়াতে পপুলেশ্যনৰ কেতিয়াবা ষ্ট্ৰেংথ জাষ্ট ফৰ এক্সাম্পল কৈছোঁ আৰু ষ্ট্ৰেংথ হিচাপে ইউজ কৰিব পাৰে কিন্তু পপুলেশ্যন এটা ডাঙৰ ডিছএডভান্টেজো হ'ব পাৰে ক্ৰাছো হ'ব পাৰে চ' ইণ্ডিয়াৰ ক্ষেত্ৰত তেনেকুৱাই অভাৰ পপুলেটেড হৈ গৈছে 150 কোটি মানুহ ধেমালি নহয় আৰু ইয়াতে গভৰ্ণমেণ্টক দুখ দিও লাভ নাই যে চাকৰি ক্ৰিয়েট কৰিব পৰা নাই কিমান চাকৰি ক্ৰিয়েট কৰিব আৰু চ' এটা নট পচিবল এতিয়া ADREটো দেখিছে 2000 কি বুলি কয় 12,600 ভেকেঞ্চি এগেইনষ্টে 30,000 32 লাখ কেণ্ডিডেটছে এপ্লাই কৰিছে আৰু ইয়াতে 130টা পোষ্ট দেখিছে ইয়াতো আপোনালোকে 70,000 80,000 কেণ্ডিডেটছে এপ্লাই কৰা দেখিব এই পৰীক্ষাটোৰ কাৰণে তাতকৈ বেছি হ'ব পাৰে 1 লাখো হ'বগৈ পাৰে এই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কথা কৈ আছোঁ তাৰপিছত হৈ গ'ল 8 নম্বৰটো ইণ্ডিয়া $5 trillion ইকনমি ড্ৰিম অৰ ৰিয়েলিটি ঠিক আছে চ' ভাৰতখন $5 trillion ইকনমি হ'ব পাৰিবনে এইটো এটা ড্ৰিম নে ৰিয়েলিটি সেইটোৰ ওপৰত অকণমান ডিছকাছ কৰিব কাৰণ এতিয়া অলমষ্ট $3.8 trillion ইকনমি হৈ আছে 5th লাৰ্জেষ্ট ইকনমি চ' এতিয়া সেইটো অৱশ্যে পেপাৰতে আৰু $3 trillion ইকনমি 150 crore পপুলেশ্যনৰ এগেইনষ্টে একোৱেই নহয় পাৰ কেপিটা ইনকাম এতিয়াও $2,600 to $2,700 চলি আছে চ' এতিয়া ধৰক ৰাছিয়াৰ GDP ৰাছিয়াৰ যোনটো ইকনমি আছে সেইটো $2.8 trillion ইকনমি 2.4 নে 2.6 নে 2.8 trillion ইকনমি কিন্তু ইহঁতৰ পাৰ কেপিটা ইনকাম বহুত বেছি এতিয়া হাই ইনকাম কেটেগৰী কাণ্ট্ৰিজত হাই ইনকাম ইকনমিজত পৰে ৰাছিয়া কিন্তু ইণ্ডিয়া একেবাৰে তলৰ শ্ৰেণীত আছেগৈ আৰু চাব গ'লে চ' $5 trillion হ'লেও ইমান নহ'ব 150 কোটি মানুহৰ এগেইনষ্টে এটলিষ্ট $50 trillion ইকনমি হ'ব লাগিব তেতিয়াহে হ'ব পাৰিব আৰু $50 trillion ইকনমি হওঁতে ভাৰতবৰ্ষৰ 400 কোটি পপুলেশ্যন হ'বগৈ আৰু চ' এইটো অকণমান প্ৰব্লেমেটিক চ' এইটো আপোনালোকে অকণমান ইয়াতে প্ৰ'জ এণ্ড কনছবোৰ অলপ বুজাই দিব তেতিয়াহে বস্তুখিনি ক্লিয়াৰ হ'ব চ' মই যোনবিলাক পইণ্টছ দিছোঁ এইবোৰ ভেলিড পইণ্ট মই এইটো এনেকুৱা নহয় যে মই ইণ্ডিয়াখনক ভাৰতবৰ্ষৰ এইখিনি বস্তু ডিছএডভান্টেজখিনি মই জাষ্ট শ্ব'কেছ কৰিছোঁ এইটো নহয় আপোনালোকৰ এছেখন লিখিবৰ কাৰণে সুবিধা হ'ব এইবোৰ পইণ্ট মনত ৰাখিব চ' ভৰাব লাগিবই প্ৰ'জ এণ্ড কনছবিলাক দিবই লাগিব পজিটিভ নিগেটিভ দুইটা বস্তুৱে দুইটা ছাইডে আপোনালোকে ইয়াতে শ্ব'কেছ কৰিব লাগিব এছেখন লিখোঁতে 9 নম্বৰটো হ'ল আ জেণ্ডাৰ চেঞ্চিটিভ ইণ্ডিয়ান ছ'চাইটি ইজ এ প্ৰিৰিকুইচিট ফৰ উইমেন এণ্ড চাইল্ড এম্পাৱাৰমেণ্ট ঠিক আছে জেণ্ডাৰ চেঞ্চিটিভ ইণ্ডিয়ান ছ'চাইটিখন এটা প্ৰিৰিকুইচিট হয় উইমেন এণ্ড চাইল্ড এম্পাৱাৰমেণ্টৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট টপিক উইমেন এণ্ড চাইল্ড ৰিলেটেড টপিকছ আপোনালোকে পাব পাৰে আৰু শুড ৰিজাৰ্ভেশ্যন বি এলাউড ইন হায়াৰ এডুকেশ্যন আৰু ৰিজাৰ্ভেশ্যন এলাউ কৰিব লাগে নে হায়াৰ এডুকেশ্যনত চ' এইটোৰ পৰা ৰিজাৰ্ভেশ্যন টপিকটো এটা হট টপিক হয় বাংলাদেশৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে কিমান মানুহ মৰিলে কি হ'ল কিন্তু ইয়াতে ধৰক ৰিজাৰ্ভেশ্যন ছিষ্টেমটো এতিয়াও চলি আছে চ' এইটোৰ ওপৰত অকণমান আপোনালোকে কমেণ্ট কৰিব ভালকৈ এনেকুৱা নহয় যে আপোনালোকে ইনচাল্টিং টোনত লিখিব এছেখন ইনচাল্টিং টোনত পৰীক্ষাত লিখিলে নহ'ব আপোনালোকে বেলেঞ্চ মেইনটেইন কৰিব লাগিব ৰিজাৰ্ভেশ্যন থাকিব লাগে যদিও ৰিজনছ দিব থাকিব নালাগে যদিও ৰিজনছ দিব চ' দুইটা বস্তুৱে দেখাব দুইটা ছাইডৰ পৰাই প্ৰ'জ এণ্ড কনছবিলাক আপোনালোকে শ্ব'কেছ কৰিব লাগিব চ' এই 10খন এছে এতিয়া বৰ্তমান আপোনালোকে প্ৰিপেয়াৰ কৰক বাকী নেক্সট আকৌ মই কেইদিনমানৰ পিছত আকৌ কেইটামান ইম্পৰ্টেণ্ট টপিকছ দিম তেনেকৈ আপোনালোকক মই টপিকছবিলাক দি থাকিম চ' প্ৰথমতে এইকেইটা প্ৰিপেয়াৰ কৰি লওক আৰু বাকী মোৰ পৰা যদি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ এটা ফুল কোৰ্চ এভেইলেবল আছে ইয়াতে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিটা ছাবজেক্ট কভাৰ হৈছে খালি কোৰ্চ ছাবজেক্ট কভাৰ হোৱা নাই কিন্তু কোৰ্চ ছাবজেক্ট যোনটো একাউণ্টেঞ্চি আছে তাৰ কাৰণে মই আপোনালোকক লিংক প্ৰভাইড কৰিব পাৰিম লিংক মানে কি মোৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল নাই কিন্তু কিছুমান ৱেবছাইটৰ লিংক প্ৰভাইড কৰিব পাৰিম সেই লিংকটোৰ পৰা আপোনালোকে অকণমান MCQs প্ৰেক্টিছ কৰিব পাৰিব বাকী এই 3খন পেপাৰ আপোনালোকে ল'ব পাৰে যোনে মোৰ পৰা কোৰ্চ লৈছিলে একাউণ্টেঞ্চিৰ লিংকটো আপোনালোকে পাই যাব বাৰু আৰু কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ কিনি থৈছিলে তেতিয়াও জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ একেই হ'ব পাৰে কমন হ'ব পাৰে পাছত আপোনালোকে সেইখিনি মেটেৰিয়েলছ বাদ দি পেলাই যোনখিনি এক্সট্ৰাকৈ লাগে সেইখিনি ল'ব পাৰে তেতিয়া দামটো অলপ কমি যাব চ' APDCLৰ আৰু AEGCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ যোনটো কোৰ্চ আছে তাতে 3খন পেপাৰ কভাৰ কৰা হৈছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ইয়াতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ থাকিব কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ থাকিব 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ ওপৰত
3000 প্লাছ MCQs থাকিব জিঅ'গ্ৰাফি ইক'লজি এনভাইৰনমেণ্টৰ ওপৰত 2000 প্লাছ MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 কাৰণে উইথ এক্সপ্লেনেশ্যন ঠিক আছে MCQs প্লাছ এক্সপ্লেনেশ্যন আৰু লগতে য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ লাগে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ থাকিব আৰু য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন থাকিব আৰু সৰি আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে চ' তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে এবাৰ কোৰ্চটো ল'লে তাৰ কাৰণে জাষ্ট মোক ৰিমাইণ্ডাৰ মেছেজ দিলোঁ এতিয়া এজ অফ নাও জানুৱাৰী 2023 পৰা জুন 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে আৰু জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ 2-3 তাৰিখে আপোনালোকে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব নেক্সট আহি গ'ল 3000 প্লাছ MCQs থাকিব অসমৰ ওপৰত অল টপিকছ কভাৰ হৈছে 50 প্লাছ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত আৰু এখন হেণ্ড ৰিটেন নোটবুক আছে মেথছৰ ওপৰত যোনখন মেথমেটিক্স যোনখন ডেছক্ৰিপটিভ পেপাৰ আছে তাৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলাছ থাকিব এই মেথছৰ যোনটো কোৰ্চ হেৰি আছে হেণ্ড ৰিটেন নোটবুক আছে তাৰ কথা কৈছোঁ আৰু লগতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা থাকিব 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 3000 প্লাছ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 300 প্লাছ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত 275 প্লাছ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত এছে ৰাইটিং টিপছ আৰু চেম্পলছ থাকিব প্ৰিচি ৰাইটিং টিপছ আৰু চেম্পলছ থাকিব আৰু ৰিপৰ্ট ৰাইটিং টিপছ আৰু চেম্পলছ ইয়াতে ইনক্লুডেড আছে টোটেল 18000 প্লাছ 12 MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো 400 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছআপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক 9706557851 আৰু লগতে মই পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছআপত PDF ফৰ্মেটত পাই যাব গোটেইখিনি ছল্ভ আছে তাৰপিছত বাকী আৰু অন্যান্য এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কথাটো ক'লোৱে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামছন 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু APSC মটৰ ভেহিকুল ইনস্পেক্টৰৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 400ত আৰু কাৰেণ্ট এফেয়াৰ্ছ মই ক'লোৱে আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব যোনে যোনে মোৰ পৰা কোৰ্চ লয় তাৰ কাৰণে জাষ্ট মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনিৰ কাৰণে এজ অফ নাও গোটেই কোৰ্চবিলাকত জানুৱাৰী 2023 পৰা জুন 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেতিয়াহ'লে এই হোৱাটছআপ নাম্বাৰটো 9706557851 এই হোৱাটছআপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে লগতে কোৰ্চৰ কণ্টেণ্টছ দি দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছআপত PDF ফৰ্মেটত পাই যাব আৰু আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ কিনি থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কোনটো কোৰ্চ কিনিছিলে কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন থাকিব পাৰে সেইখিনি বাদ দি পেলাই আপোনালোকে যোনখিনি এক্সট্ৰা মেটেৰিয়েলছ লাগে সেইখিনি ল'ব পাৰে তেতিয়া প্ৰাইচটো কমি যাব আৰু ইয়াতে যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছআপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতো কোৰ্চখিনিৰ কথা উল্লেখ কৰা আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দুটা প্লে'লিষ্টৰ লিংক দিয়া আছে APSC APDCL আৰু AGCL সেই প্লে'লিষ্ট দুটাত গৈ পেলাই এই পৰীক্ষাকেইটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা এডিশ্যনেল ইনফৰ্মেশ্যনবিলাকৰ কাৰণে বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম